অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চলে জাতীয় পৰিষদৰ পবিত্ৰ পতাকাৰ তলত অসমৰ সুৰক্ষিত ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ মাটিত স্বাভিমানী শক্তিশালী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এসময়ৰ বিজেপিৰ শক্তিশালী নেতা তথা এই অঞ্চলৰ সমাজৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ কাম কাজেৰে সমাজ সমৃদ্ধি কৰা শক্তিশালী কৰা জীবন চুতীয়া ডাঙৰীয়া অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চত যোগদান কৰিছে। জীবন চুতীয়াৰ লগত বহু ব্যক্তি আহি অসম জাতীয় পৰিষদৰ হাত শক্তিশালী কৰিবৰ কাৰণে অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদৰ ভেটি আৰু সৌধ নিৰ্মাণ কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। সকলোকে আমি আমাৰ দলৰ পবিত্ৰ মজিয়ালে আমি উষ্ম আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনসমূহত সৰুপথাৰ সমষ্টি এই গোলাঘাট জিলা য'ত এটা সময়ত অসম গণ পৰিষদৰ জন্ম হৈছিল, যিখন জিলা জাতীয়তাবাদৰ ভেটি বা এখন উৰ্বৰা পৃষ্ঠভূমি বুলি মানুহে সকলোৱে গ্ৰহণ কৰিছিল, সেই গোলাঘাট জিলাত এতিয়া জাতীয়তাবাদৰ সংকট আহিছে বা সমগ্ৰ অসমত জাতীয়তাবাদৰ সংকট আহিছে। জাতীয় বিষয় জাতীয় প্ৰশ্নসমূহত যিবোৰ জাতীয়তাবাদী দল ৰাজনৈতিক দল আছিলে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজৰ মন্ত্ৰিত্ব অভিলাষৰ কাৰণে আৰু অসমৰ জাতীয় সংকট আৰু সমস্যাসমূহক তেওঁলোকে গৌণ কৰি নিজৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে কাম কাজ কৰি আহিছে। তেনেকুৱা এটা সময়ত আমি আমাৰ ফালৰ পৰা অসমত যাতে পুনৰ আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি নিজৰ সংস্কৃতি নিজৰ ৰাজনৈতিক ভৱিষ্যত আমি আমাৰ ভাষিক সাংস্কৃতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আৰু আমাৰ যিসকল উপৰিপুৰুষ আছে স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ সকলোৱে গঢ়ি থৈ যোৱা এখন সমাজৰ সাতাম পুৰুষীয় ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আৰু সকলোৰে যিটো জাতীয়তাবাদৰ যি মহান আদৰ্শ যি দৰ্শন আছে তাক আমি পুনৰ উত্থান কৰিবৰ কাৰণে পুনৰ আমি কাম কাজ কৰিছোঁ। আৰু এইবাৰ সেইকাৰণে এই ক্ষেত্ৰত অহা ২৬ত আমি অসম জাতীয় পৰিষদে সেই যি লক্ষ্য আছে সেই লক্ষ্য উপনীত হ'বৰ কাৰণে আমি কাম কাজ কৰি আহিছোঁ। আৰু এইবাৰ এই যি সৰুপথাৰ সমষ্টি য'ত বিগত সময়ছোৱাত জাতীয়তাবাদৰ এটা উৰ্বৰা ভূমি আছিল, ইয়াত জাতীয়তাবাদী নেতা ইয়াৰ পৰা নেতৃত্ব লৈ দিছপুৰলৈ গৈছিল, সেই সমষ্টি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে পুনৰুত্থান কৰিবৰ কাৰণে আৰু এই অঞ্চলৰ ৰাইজক পুনৰ জাতীয়তাবাদৰ পতাকাৰ তলত একত্ৰিত কৰিবৰ কাৰণে আমি চিন্তা কৰি আমি কাম কাজ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনসমূহত ৰাইজে বিচৰা সপোনৰ এই যিখন সমাজ বা এই জাতীয়তাবাদী দৰ্শন আৰু ধাৰাটো ইয়াত পুনৰ পাবলৈ সক্ষম হ'ব। আজি আমাৰ সৈতে আনুষ্ঠানিকভাৱে প্ৰায় ৩০০মান ব্যক্তিয়ে বিভিন্ন দায়িত্বত থকা ব্যক্তিয়ে জইন কৰিব আৰু বাকীসকলেও আমাৰ দলতে জইন কৰিব। কিন্তু ইমানখিনি মানুহ আজি একেদিনাই একেখন মঞ্চত জইন কৰা সম্ভৱ নহয়। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে জইন কৰিব, কিন্তু আজি তেওঁলোকে আমাৰ প্ৰতি সমৰ্থন জনাই আজি ইয়াত আহি উপস্থিত হৈছে। আৰু আমাৰ আজি যিসকল ব্যক্তিয়ে জইন কৰিব তাৰ সেইসকলৰ লগত অন্যতম আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলাৰ প্ৰাক্তন সংঘচালক তথা যোৰহাট বিভাগ প্ৰদীপ প্ৰমুখৰ দায়িত্বত থকা আৰু ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাৱান কৰ্মী। যোৱা 16 চনত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। তেখেত হৈ গ'ল সকলোৱে আমাৰ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ চন্দন বৰা ছাৰ, তেখেত আজি আমাৰ লগত যোগদান কৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমি যিসকল ব্যক্তিৰ লগত একেলগে সংগঠন কৰিছিলোঁ 21 চনৰ বা তাৰ আগত যিসকল ব্যক্তিৰ যৌথভাৱে আমি সৰুপথাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰিছিলোঁ, সেই সময়ৰ সৰুপথাৰ সমষ্টিৰ বৰপথাৰ মণ্ডলৰ সভাপতি চম্পক ৰায় ডাঙৰীয়া আছে আৰু তেনেধৰণে আৰু বহু ব্যক্তি আছে। আজি আপোনালোকে যোগদান তেওঁলোকে অলপ পাছতে কৰিব। আপোনালোকে দেখা পাব যে বহু সংগঠনত কালিলৈকেও দায়িত্বত থকা বহু ব্যক্তিয়েও আজি আমাৰ ইয়াত জইন কৰিব। গতিকে বহু প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছে, বিভিন্ন দায়িত্বত থকা আছে, বিভিন্ন নিকায় নিগমত দায়িত্বত থকা ব্যক্তি আছে, পঞ্চায়তত বিভিন্ন পৰ্যায়ত ইলেকশ্যন খেলি জয়যুক্ত হোৱা ব্যক্তিও আছে। গতিকে তেনেধৰণে বহুত নেতৃস্থানীয় ব্যক্তি আজি আমাৰ সৈতে যোগদান কৰিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।